নমস্কাৰ মই সাংবাদিক পংকজ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা অন্তৰ্গতেৰে স্বাগতম জনাই লৈ আনিছোঁ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ ভোটগণনাৰ আপডেট খবৰ ইতিমধ্যে গোৱালপাৰা জিলাৰ 4টাকৈ পৰিষদীয় সমষ্টিৰ যি ভোটগণনা সেয়া সমাপ্ত হৈছে আৰু আনুষ্ঠানিকভাৱে এই 4টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত যি ফলাফল সেয়া ফলাফল ঘোষণা কৰিছে আৰু সেই অনুসৰি 1 নং ধূপধাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অনাদি ৰায় চৰকাৰে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে আৰু সমষ্টিটোৰ পৰা 4গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। NDAৰ প্ৰাৰ্থী অনাদি ৰায় চৰকাৰ তেওঁ সৰ্বমুঠ ভোট লাভ কৰিছে 7398। কংগ্ৰেছৰ প্ৰাৰ্থী মীনা পাটগিৰিয়ে লাভ কৰিছে 2045। CPI দীপিকা বৰাই লাভ কৰিছে 387 আৰু নিৰ্দলীয় অনিল ৰাভাই লাভ কৰিছে 426। ধূপধাৰা পৰিষদীয় সমষ্টিৰ পৰা অনাদি ৰায় চৰকাৰে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে 5353টা ভোটত তেওঁ জয়লাভ কৰিছে। দ্বিতীয়টো সমষ্টি কথাকথি সমষ্টি আৰু কথাকথি সমষ্টিত ভৈৰৱ কছাৰী বিজেপিৰ প্ৰাৰ্থী তথা NDAৰ সমৰ্থিত প্ৰাৰ্থী ভৈৰৱ কছাৰীয়ে জয়লাভ কৰিছে। তেওঁ লাভ কৰিছিল সৰ্বমুঠ ভোট 5548 আৰু কংগ্ৰেছৰ ৰবীন্দ্ৰ চন্দ্ৰ ৰাভাই লাভ কৰিছিল 1828 আৰু ইণ্ডিপেণ্ডেন্স ৰাজুমণি বৰাই লাভ কৰিছিল 213। আৰু 2 নং কথাকথি পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ তথা যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী ভৈৰৱ কছাৰী স্ক্ৰীণত আপোনালোকে দেখি আছে। তেওঁ সৰ্বমুঠ 3720টা ভোটত তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে আহিছে নৰ্থ দুধনৈ সমষ্টি আৰু নৰ্থ দুধনৈ সমষ্টিত NDAৰ প্ৰাৰ্থী উজ্জ্বলা ব্ৰহ্মই তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু উজ্জ্বলা ব্ৰহ্মই সৰ্বমুঠ ভোট লাভ কৰিছে 7290 আৰু কংগ্ৰেছৰ শান্তি বসুমতাৰীয়ে লাভ কৰিছে 2300টা ভোট। সাংবাদিকেৰে বাৰ্তালাপ কৰি থকা দেখি আছে আপোনালোকে এগৰাকী উজ্জ্বলা ব্ৰহ্ম আৰু তেওঁ সৰ্বমুঠ 4990টা ভোটত তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত দৰংগিৰি কোচবিহাৰ সমষ্টিত দুটাকৈ যি কাৰ্যকাল সেয়া ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ দখলত আছিল, কিন্তু এইবেলি গোৱালপাৰা জিলাত একমাত্ৰ কংগ্ৰেছৰ যি প্ৰাৰ্থী জয়লাভ কৰিছে এই সমষ্টিটোৰ পৰাই জয়লাভ কৰিছে। আৰু এইগৰাকী পৰমা ৰাভা কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে আৰু পৰমা ৰাভাই লাভ কৰা ভোটৰ সংখ্যা হৈছে 5576। সমষ্টিটোৰ পৰা 3গৰাকীকৈ প্ৰাৰ্থী আছিল। পূৰ্বৰ যিগৰাকী প্ৰাৰ্থী আছিল বা কাৰ্যবাহী সাধাৰণ সদস্য আছিলে তেওঁ আছিলে হিতেশ ৰাভা পাটগিৰি আৰু তেওঁকে এইবেলিও টিকেট প্ৰদান কৰা হৈছিল, কিন্তু তেওঁ ভোট পাই মাত্ৰ 4975। CPIৰ এগৰাকী প্ৰাৰ্থী আছিলে সৰজনী বসুমতাৰী, তেওঁ সৰ্বমুঠ ভোট লাভ কৰিবলৈ সক্ষম হয় 698টা ভোট। আৰু এই সমষ্টিটোৰ পৰা পৰমা ৰাভাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰমা ৰাভাই 601টা ভোটত ব্যৱধানত তেওঁ জয়লাভ কৰিবলৈ সক্ষম হয় এগৰাকী পৰমা ৰাভা। আৰু এই এটা লেখত ল'বলগীয়া কথা যে দুটাকৈ কাৰ্যকাল যৌথ সংগ্ৰাম সমিতিৰ দখলত আছিল উক্ত সমষ্টিটো। এয়া আছিলে 4টা সমষ্টিৰ নিৰ্বাচনী যি ফলাফল, সেই ফলাফল আপোনালোকক দি দিলোঁ। আনুষ্ঠানিক ঘোষণা কৰোঁতে কিছু পলম হয়, সেইকাৰণে